মিয়াই লাহে লাহে সংকটত পেলাব নেকি অসমীয়াক? এই প্ৰশ্নটোৱে কিন্তু আমাৰ প্ৰতিজনৰে মনত এবাৰলৈ হ'লেও খুন্দিয়াই যায়। কাৰণ আমি দেখিবলৈ পাইছোঁ লাহে লাহে মিয়া মুছলমানৰ যে আগ্ৰাসন, যি এক ভয়ানক আগ্ৰাসন, সেই আগ্ৰাসন বাঢ়িবলৈ ধৰিছে। অসমৰ প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে এটা আগ্ৰাসনেৰে এটা ঠাই ল'বলৈ আহি আছে, যিয়ে এদিন সংকটত পেলাব অসমীয়াসকলক। অসমৰ পথাৰসমূহ লাহে লাহে আমি যেন এৰি দিছোঁ মিয়াৰ হাতত। তেওঁলোকে খেতি কৰিবলৈ ল'লে, তেওঁলোকে বজাৰলৈ আহি বজাৰ দখল কৰিলে, আৰু ক'ৰবাত 10টা বা 20টা টকা দাম কম বাবেই হয়তো আমিও ক্ৰয় কৰিছোঁ এই মিয়াৰ পৰাই। আজি কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰখনতে চাওক বা ব্যৱসায়ৰ আন ক্ষেত্ৰবিলাকতে চাওক, মিয়াৰ যি এক আধিপত্য, সেই আধিপত্য কেতিয়াবা নহয় কেতিয়াবা সংকটত নেপেলাবনে অসমীয়াসকলক? এতিয়া আজি কিছু বছৰ আগলৈকে যি মিয়া মুছলমানসকলৰ যি এক সাহসটো কম আছিলে, কিন্তু এতিয়া তেওঁলোকৰ সাহস গৈ দুঃসাহসত পৰিণত হৈছে। আমি প্ৰায়ে বাতৰি দেখিবলৈ পাওঁ, ক'ৰবাত তেওঁলোকে থানা জ্বলাই দিছে, ক'ৰবাত তেওঁলোকে নামঘৰ দখল কৰিছে। আৰু সিদিনা ঢিঙত আমি দেখিবলৈ পাইছিলোঁ তেওঁলোকে অসমীয়া জাতিক উদ্দেশ্য কৰি তেওঁলোকে গালি পাৰিছিলে, চাওঁ অসমীয়াই কেনেকৈ ঘৰ বনায় বুলি। আৰু এইবোৰ দেখাৰ পিছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উচ্ছেদ কৰিবলৈ আগবাঢ়িছে মিয়াসকলৰ পৰা সেই অবৈধ মাটিখিনি আকৌ অসমীয়া মানুহৰ মাজলৈ আহক, অসমীয়ালৈকে আহক, তেনে এটা উদ্দেশ্যই যি উচ্ছেদ কৰিবলৈ যায়, সেই উচ্ছেদৰ সময়তো যিসকলে মিয়াসকলক সমৰ্থন কৰে বা যিসকলৰ অন্তৰে মিয়াৰ বাবে কান্দে, বা যিসমূহ দল সংগঠনে অসমীয়াৰ বিৰোধিতা কৰি মিয়াসকলক সমৰ্থন কৰে কেৱল কেইটামান ভোটৰ স্বাৰ্থত, সেইসকলে এবাৰ বাৰু উপলব্ধি কৰা নাইনে যে অনাগত সময়ত আপোনালোকৰ সতি সন্ততিক, যিসকল অসমীয়া, তেওঁলোকক ক্ষতিগ্ৰস্ত নকৰিবনে এইসকল অবৈধ অনুপ্ৰৱেশকাৰী বা আগ্ৰাসন কৰা মিয়াসকলে? গতিকে এতিয়া অন্তত অকণমান ৰাজনৈতিক ভেদাভেদ সকলো একাষৰীয়া কৰি থৈ, ৰাজনৈতিক স্বাৰ্থ একাষৰীয়া কৰি থৈ বৃহত্তৰ অসমীয়া জাতিৰ বাবে, আমাৰ খিলঞ্জীয়াসকলৰ বাবে আগবাঢ়ি অহাৰ সময় নহয়নে এইটো? গতিকে এটা অনুৰোধ আপোনালোক সকলোকে যে কিছুদিনৰ বাবে হ'লে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থৰ বাবে আপোনালোক একলগ হওক, আহক আমি সকলোৱে একলগ হওঁ। আমাৰ বজাৰ, আমাৰ পথাৰ, এই কথাষাৰ তেতিয়াই শুদ্ধ হ'ব যেতিয়া আমাৰ মানুহ ওলাই আহিব, আমাৰ অসমীয়া মানুহ ওলাই আহিব বজাৰ দখল কৰিবলৈ, আমাৰ অসমীয়া মানুহ যেতিয়া আহিব পথাৰ দখল কৰিবলৈ, প্ৰত্যেকটো ক্ষেত্ৰত যেতিয়া অসমীয়া জাতিৰ বাবে কাম কৰিব, সেইদিনাহে অসমীয়া জাতি সংকটৰ গৰাহৰ পৰা মুকলি হ'ব। কাৰণ এতিয়া যদি আমি সাৱধান নহওঁ, হাতত সময় বহুত কম আছে। গতিকে এতিয়াও ভাবক, এতিয়া কৈ থকাৰ সময় নহয়, আমি একলগ হৈ আগবাঢ়ি অহাৰ সময় বৃহত্তৰ অসমীয়া জাতিৰ বাবে। ধন্যবাদ। জয় আই অসম।